থকা আজি হেপাৰগাঁও গৃহলক্ষ্মী উমেন ৱেলফেয়াৰ ছ'চাইটিৰ আমাৰ এইখন আজি দ্বিতীয় মিটিং। আজিৰ মিটিংখনত আমি তেখেতসকলক নিমন্ত্ৰণ কৰোঁ। তাৰপিছত ডাঙৰীয়া, তাৰপিছত এখাই দিছে আমাৰ হেপাৰগাঁৱৰে বিশিষ্ট এজন ব্যক্তি, সমাজসেৱক আৰু গাঁও প্ৰধান ভৱেন চন্দ্ৰ বড়ো ডাঙৰীয়া। তেখেতসকলক আজি আমাৰ এই সভাত উপস্থিত হোৱাৰ কাৰণে আমাৰ গৃহলক্ষ্মী উমেন ৱেলফেয়াৰ ছ'চাইটিৰ ফালৰ পৰাই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আমাৰ মাহেকতাৰ ডিপি ছেক্ৰেটাৰী তেখেতক এখন ফুলাম গামোচাৰে আমাৰ গৃহলক্ষ্মী উমেন ৱেলফেয়াৰ ছ'চাইটিৰ ছেক্ৰেটাৰীয়ে এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনালে। লগতে হেপাৰগাঁৱৰ ৰঘুলামী ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰেণা বাইদেৱে। আৰু আমাৰ হেপাৰগাঁৱৰ গাঁও প্ৰধান ভৱেন চন্দ্ৰ ডাঙৰীয়াদেৱক সম্বৰ্ধনা জনাব আমাৰ প্ৰণিকা বাইদেৱে। এই সম্বৰ্ধনা অনুষ্ঠানটো ইমানতে আমি সামৰিছোঁ আৰু আগলৈ যদি আমি দিব তাৰপিছত আছে এইটো কবিতা দাস চৌধুৰী, তেওঁ আছে ভাইচ প্ৰেচিডেণ্ট কবিতা দাস চৌধুৰী। তাৰপিছত থাকে আমাৰ ৰূপজান বেগম, জেনেৰেল ছেক্ৰেটাৰী। তাৰপিছত হালিমা বেগম, এছিষ্টেণ্ট ছেক্ৰেটাৰী। ৰেহেনা আখতাৰ, ট্ৰেজাৰাৰ। তাৰপিছত নিশা ডেকা, মেম্বৰ। নাজিমা বেগম, মেম্বৰ। তাৰপাছত আছে ৰুলিয়া খাতুন, তাৰপাছত ৰূপালী ডেকা, নিৰিতা দাস, মনিকা ডেকা, ৰুলিয়া খান, তাৰপাছত জিটিকি বড়ো মেম্বৰ ন, মনিকা দাস, মনিকা ডেকা, গোলাপচান আহমেদ, বাকী ঠিকে আছে কমিটিখন পৰিচালনা। লগতে আমাৰ এই মঞ্চত উপস্থিত থকা তফচিল আহমেদ ডাঙৰীয়া এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ধন্যবাদ বাইদেৱে। তফচিল আহমেদ ডাঙৰীয়াক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ কবিতা বাইদেৱে। তেতিয়াহ'লে সম্বৰ্ধনা অনুষ্ঠানটো গৃহলক্ষ্মী উমেন ৱেলফেয়াৰ ছ'চাইটি। ময়ো অকস্মাত খবৰটো পালোঁ, পাৰি ৰাতিপুৱা খোৱাত দেখাই দিব পাৰিম। এইখন মই আমাৰ সম্পাদিকা সভানেত্ৰী তথা আমাৰ আটাই সদস্যৰে মই কৰিলোঁ। কাৰণ আজি আমাৰ NGOৰ বিষয়ে কথাটো মই ৰাতিপুৱা শুনিলোঁ যদিও যে আমাৰ ৰেজিষ্ট্ৰেশ্যন কপিটো প্ৰায় আজি আমাৰ মানে হ'ল যে আমাৰ ভুলত ওলাইছে। কাৰণ যিজন আমাৰ মুখ্য অতিথি আছিল তেখেতসকলে অত্যন্ত কষ্ট কৰিছিল। সেই কষ্ট কৰা মানুহকেইজন উপস্থিত থাকিলে আমি বস্তুটো বিতং হিচাপে গম পালোহেঁতেন যে কেনেকৈ কৰিলে, কি কৰিলে। জানো হওক তেখেতসকলে বহুখিনি কাম হেল্প কৰিছে। হেল্প কৰি যিটো উদ্যমিতা মহিলাসকলক কাম বিভিন্ন কামত আৰু এই NGO আগবাঢ়ি যাব পাৰে। যে সামাজিক ক্ষেত্ৰত হওক, ৰাজনীতিক ক্ষেত্ৰত হওক, এতিয়া টকা পইচাৰ লগত ক'ৰ পৰা আহিব? আমি ৰাজনীতি মানুহৰ লগত ওতঃপ্ৰোত হ'ব লাগিব, ৰাজনীতি মানুহৰ লগত সম্পৰ্ক থাকিব লাগিব। যিহেতু অকস্মাত গম পালোঁ, এতিয়া গোটেই একত্ৰিত হৈ কামবোৰ আগবঢ়াওক। আমাৰ হেপাৰগাঁৱত যিহেতু নাই, অকল আমাৰ হেপাৰগাঁও বুলি নহয়, আমাৰ গোটেই এতিয়া চুকুৱানো গম পালোঁ যে বৰ ধূলি আছে। আমাৰ
সকলোৱে থাকিব লাগে, সকলোৱে কাম কৰিব লাগে, সমাজৰ ওলাই আহিব লাগে। আজিকালি সমাজৰ কাম কৰিবলৈ ওলাই মানুহ খুবেই কম দেখা যায়, কিন্তু যি আমাৰ মহিলাসকলে কাম গাঁও গৃহলক্ষ্মী নাম NGO কৰি ওলাই আছে, আমি খুবেই আনন্দিত। আপোনালোকে ভালদৰে কাম কৰি যাব বুলি আমি আশা থাকিল। আমিও আছোঁ লগত, আৰু সকলোৱে সহায় কৰিব লাগে, সকলোৱে উৎসাহ দিলে হ'ল। সেই সংবিধান মতে আপোনালোকে কামবিলাক কৰি যাব পাৰিব। মানে এতিয়া আপোনালোকৰ ষ্টেপ বাই ষ্টেপ কিছুমান সামাজিক কামবিলাকত আপোনালোকে কাম কৰি যাব পাৰিব। যদি আপোনালোকে এক্টিভ হয়, ধৰক প্ৰথমতে ধৰ আমি এটা কাম কৰোঁ NGOৰ দ্বাৰাই আমি বিনামূলীয়া এটা চিকিৎসা শিবিৰ পাতোঁ, আমি টিকেট হেল্থ চেণ্টাৰ পাতোঁ, আপোনালোকৰ NGOৰ নামাকৰণ দি পেলাই তেনেকুৱা কৰিব পাৰে। নহয় বোলো আমি এটা কাম কৰোঁ 3 ক্লাছ ষ্টুডেণ্টছক, মানে ল'ৰা ছোৱালীক আমি শিক্ষাৰ বাবে মানে আগুৱাই নিয়াৰ কাৰণে শিক্ষা দিশত ফ্ৰী তাৰমানে ক্লাছ এটা কেম্পেইন এনেকুৱা আপোনালোকে মানে কৰিব পৰা যায়, টিউশ্যন চিষ্টেমত সেনেকুৱা আপোনালোকে কৰিব পৰা যায়। তাতে তেনেকুৱা বিভিন্ন ধৰণৰ ধৰক মানে আমাৰ সমাজসেৱা আমাৰ সমাজসেৱা বন্ধু আছিল আমি লগতে আমাৰ NGOৰ বালিকা সম্পৰ্ক সমিতি বিভিন্ন পদবী থকা বিষয়ববীয়া হ'ল। NGO সম্পৰ্কে আমাৰ ছাৰো ক'লে বা আমাৰ গাঁওবুঢ়া তেখেতেও ক'লে, এতিয়া NGO এটা আমাৰ অঞ্চলত হৈছে, তাৰ কাৰণে আমি খুব ভাগ্যৱান। কাৰণ আমাৰ এই অঞ্চলত তেনেকুৱা কোনো সংগঠন স্বেচ্ছাসেৱী সংগঠন নাছিলে। এতিয়া আপোনালোকে যে এটা সাহস কৰি কিনে ইমান আগবাঢ়ি আহি আজি ৰেজিষ্ট্ৰেশ্যন পৰ্যন্ত কৰি লৈছে, তাৰ কাৰণে ৱেলকাম। আগবাঢ়ি আহক আৰু কাম কাজ কৰি যাওক। এতিয়া আপোনালোকৰ প্ৰথম দায়িত্ব হ'ল আপোনালোকৰ NGOটো ফ'কাছ কৰিব লাগে। প্ৰথম কাম ফ'কাছ, এটা নিউজত আহিব লাগে বা আমাৰ অঞ্চলত এটা প্ৰচাৰ হ'ব লাগে যে ডেপাৰগাঁও নামটো কি আছিল উমেন ৱেলফেয়াৰ ছ'চাইটি নামৰ এটা NGO আছে। ফাৰ্ষ্ট প্ৰথম কাম হ'ব আপোনালোকে ফ'কাছ কৰিব লাগিব। কাৰণ সামাজিক যিমান কাম কাজ আছে আপোনালোকে একদম ইনভলভ হৈ যোৱাৰ চেষ্টা কৰক। প্ৰথম অৱস্থাত টকা পইচা সেইবিলাক প্ৰথম অৱস্থাত অন্তত আপোনালোকে ইমান এটা গুৰুত্ব দিব নালাগে। ফাৰ্ষ্ট আপোনালোকে ফ'কাছ কৰক। ফ'কাছ কৰাৰ লগে লগে আপোনালোকে ফাইনেন্সটো অট'মেটিক আহি যাব। এতিয়া ধৰক আমাৰ যিটো আমাৰ এটা জুবিন গাৰ্গৰ জন্মতিথি উপলক্ষে এটা আমি অনুষ্ঠান পাতিছোঁ, সেই অনুষ্ঠানটো ইতিমধ্যে আমাৰ গাঁওবুঢ়াই ক'লে যে মায়াবিনী যিটো গীত, সেইটো এতিয়া এটা প্ৰাৰ্থনাত পৰিণত হ'ল। সেই গীতটো আমাৰ গাঁওবুঢ়াই যে ক'লে মানে গাঁওবুঢ়া ডাঙৰীয়াই, তাতে প্ৰায় 45মান ফুলৰ গৰু গাঁও আকৌ আহিলোঁ, আহি আকৌ আপোনাৰ মৰাণ জ্বলা পাইছোঁ, কিন্তু আকৌ গৰু আকৌ ৰ'ব লগা হ'ল। তাৰপিছত এইখিনিতো ৰাস্তা দি 3 বছৰমান আপোনালোকৰ এনেকৈ দেখি আছোঁ। এইখিনি আৰু বিহু দেখুৱাই দিলে ফুল দিব পৰা এইখিনিলৈকে অৰ্ডাৰ বিহু দেখা হয়। এনেকৈ প্ৰায় 12:30 বাজে। যি নহওক বাৰু আপোনালোকক সৰু কাম এটা কৰি দিছোঁ কি বোলে আপোনালোকৰ অনুষ্ঠানটো পঞ্জীয়ন কৰি দিছোঁ। ইয়াত মোৰ অৰিহণা একো নাই, আপোনালোকে পইচা খৰচ কৰিছে, মই অকণমান নামটো আগবঢ়াই দিছোঁ আপোনালোকে। যি নহওক বাৰু মই নিজে NGOৰ লগত 2010 চনৰ পৰা জড়িত প্ৰায় 2 দশকে হ'ব। চেলেঞ্জ আহিব, অপৰচুনিটি, দুটা বস্তু আহিব, সুযোগ আহিব, প্ৰত্যাহ্বানো আহিব, আৰু সেইবিলাকৰ মুখামুখি হ'বৰ কাৰণে সাহস লাগিব। আজিৰ পৰা 6-7 বছৰমান আগতে আৰু